জাতিবকতগাঁও মণ্ডল ভারতীয় জনতা পার্টির সন্মানীয় সভানেত্রী মল্লিকা বড়ুই ডাঙরিয়ানী, সন্মানীয় অতিরিক্ত আয়ুক্ত ডাঙরিয়ানী, প্রতিভা বড় ডাঙরিয়ানী, সন্মানীয় পিডব্লিউডির এক্সিকিউটিভ ইঞ্জিনিয়ার ইশতিয়াক আহমেদ ডাঙরিয়া, যুৱ ছাত্ৰ সংসদীয় পৰিষদৰ সদস্য অংকুৰ দেউৰী ডাঙৰীয়া, সন্মানীয় সাংবাদিক বন্ধুসকল, মোৰ শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ এই অঞ্চলটোৰ কাৰণে এটা ভাল দিন বুলি মই উপলব্ধি কৰোঁ। কাৰণ ৰাস্তা পথ বেয়া থাকিলে আমাৰ মনটো বেয়া হৈ যায়। রাস্তা পথ যেতিয়া ভাঙা চিঙা হয়, অঞ্চলটোৰ উন্নতি হৈছে বুলি আমি নকওঁ বা ক'ব নোৱাৰো। গতিকে মই এইটো কাৰণে ক'ব খুজিছো যে আমাৰ বগৰা অঞ্চলৰ কাৰণে আজাৰবাৰী বা তেলাহী আহতগুৰিৰ এই গোটেইখিনি মানুহৰ কাৰণে আজি অলপ এটা ভাল দিন যে প্ৰায় আমি 22 কিলোমিটাৰ দীঘল এই বগৰাৰ পৰা আহতগুৰি হৈ আমচৈ বেলতলালৈকে ৰাস্তাটো পুনৰ নিৰ্মাণৰ কাৰণে 72 কোটি টকা লাভ কৰিছে। আৰু এতিয়া যিটো আপোনালোকৰ ৰাস্তা আছে, এই ৰাস্তাটোতকৈ চাগে কমেও 6 ফুট ৰাস্তা বহল হ'ব। এতিয়া কিমান মিটাৰ? 1.5 মিটাৰ বহল হ'ব। 1.5 মিটাৰ কেইফুট হয়? 5 ফুট, 5.5 ফুট। ঠিকেই কৈছো মই। আৰু এতিয়া আমাৰ ৰাস্তাটো আছে 5 ফুট আৰু নতুন ৰাস্তাটো হ'ব 5 মিটাৰ আছে, এইটো 7.5 মিটাৰ, 7 মিটাৰ হ'ব। মানে প্ৰায় 2 মিটাৰ বাঢ়ি যাব। মই ঠিকেই কৈছো, 6 ফুট বাঢ়িব। 6 ফুট মানে দুখন গাড়ী খুব ভালদৰে পাৰ হ'ব পাৰিব। আৰু মানুহবোৰে আহতগুৰিলৈ কিমান সময় পাব? 10 মিনিটত পাব। এতিয়া চাগে 20 মিনিটমান লাগে, এই ৰাস্তাটো হৈ গ'লে আহতগুৰিলৈকে 10 মিনিটত পাব। ইফালৰ মানুহৰ কাৰণে অলপ আৰু ভাল কথা, কিয় আপোনালোকৰ একেবাৰে গাঁৱতে লাগি থকা জেগাত কি হৈ আছে? আমাৰ মেডিকেল কলেজখন হৈ আছে, হয়নে? আৰু মেডিকেল কলেজত আপোনালোকৰ 1 মিনিট লাগিব, 1 কিলোমিটাৰ হয়। এই থেকেৰা গেটৰ পৰা, আমচৈৰ পৰা আৰু দমালৰ পৰা, তেলাহীৰ পৰা মানুহ আহোঁতে 15 মিনিট যদি লাগে, তেওঁলোককো এতিয়া 10 মিনিট লগা হ'ব। আমচৈ গেটৰ পৰা আহোঁতে কিমান সময় লাগে? আমচৈ গেটৰ পৰা প্ৰায় 40 মিনিটমান লাগিব এতিয়া, কিন্তু এই ৰাস্তাটো হৈ গ'লে 20 মিনিট লাগিব। গতিকে সমগ্ৰ মানুহখিনিৰ কাৰণে আজি এটা ভাল দিন বুলি মই উপলব্ধি কৰোঁ। ইঞ্জিনিয়াৰ ডাঙৰীয়া, এই ৰাস্তাটো কমপ্লিট কৰাৰ কাৰণে কিমান দিন দিছে সময়? 1 বছৰ। আজি আৰম্ভ হ'ল, আজি আমাৰ মাৰ্চ মাহৰ কেই তাৰিখ? মাৰ্চ মাহৰ আজি 12 তাৰিখ, 24 চনৰ। 25 চনৰ 12 मार्च में खबर भैया कितना दिन में कंप्लीट करेगा वो? 1 साल में होगा क्या 1.5 साल में होगा? हाँ ठीक। डिमांड टाइम से 1 माह आगे जाएगा। राइस देखो पब्लिक का सामने बोला है, थोड़ा सोच समझ के बोलो। हाँ 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 ঠিকাদাৰে কৈছে 1 মাহৰ আগতে উলিয়াই দিব। গতিকে মই আপোনালোকৰ লগত কৈ দিওঁ যে অহা বছৰ ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ৰাস্তাত মই আহিম, আপোনালোকৰ সন্মুখত মিটিং কৰিম। ঠিকাদাৰে নগ'লে ঠিকাদাৰৰ গালি পাৰিব, হ'বনে? এইজন ঠিকাদাৰে আৰু এটা কাম কৰি আছে, আমাৰ জাতিবকতগাঁও ব্ৰিজখনো কৰি আছে। ব্ৰিজ কমপ্লিট হোৱা प्रेम भैया, ब्रिज कब कंप्लीट होगा? 2 महीना में। कब कंप्लीट हो रहा था? कितना दिन का टाइम मिला था कंप्लीट करने के लिए? वो ब्रिज कितना दिन में मिला था? कितना दिन में कंप्लीट करेगा? जून में कर देगा, लेकिन कब कंप्लीट करना था? टारगेट कब था? 3 महीना ज्यादा नहीं। तो ब्रिज वाला भी 3 महीना बेसी करो। हाँ ठीक है, मैं समझ गया। फिर भी ब्रिज वाला 3 महीना बेसी करो, तो ये रास्ता तो आगे लेके पड़े हुए लगे। हाँ रास्ता तो लेके पड़े हुए लगे। ब्रिज वाला जो दुखिया আছে
বানপানী হোৱাত বিশ্ব কৰিব নোৱাৰে যিকি নহওক মই টাৰ্গেট দিছো জুন মাহত মই এই ব্ৰিজৰ আৰম্ভণি কৰিম এতিয়া আপোনালোকে ভাবি চাওকচোন আমাৰ মেডিকেল কলেজ হৈ গ'ল আমাৰ এই ৰাস্তা বঢ়িয়া হৈ গ'ল আমাৰ জাগিৰোডত অভাৰ ব্ৰিজ হৈ গ'ল আমাৰ জাগি ভকতৰ ব্ৰিজ হৈ যাব এই জাগাটোৰ পৰিৱেশটো ভাল লাগিব নালাগিব কওক তাৰ কাৰণে আমি অলপ কষ্ট কৰিছো আপোনালোকে অলপ আশীৰ্বাদ কৰিব অকল মই কৰা নাই আগতে ৰমাদেউৰীয়ে কৰিছে মই কেতিয়াও অস্বীকাৰ নকৰিম কিন্তু এতিয়া মই আপোনালোকৰ অট'মেটিকেলি বিধায়ক হৈ গ'লো আপোনালোকে মোক ভোট দি যায় মই বিধায়ক হৈ গ'লো হয়নে নাই কওক আপোনালোকে মোক ভোট দিয়াই নাই মই আপোনালোকৰ বিধায়ক হৈ গ'লো আশা ৰাখিছো আপোনালোকে মোক যদি দলে কেতিয়াবা কেণ্ডিডেট দিয়ে আপোনালোকে মোক এমএলএ পাতিব নালাগিব সকলোৱে পাৰিব নালাগিব মই কাম কৰিবলৈকে চেষ্টা কৰোঁ মই 7.5 বছৰ আগতে জাগিৰোডৰ এমএলএ হৈছিলো আপোনালোকে বহুতে জানি তাৰ আগতে এমএলএ হৈছিলো মই ৰহাৰ পৰা মই এটা কথা আপোনালোকে কম কৰোঁ মই যদি ক'ৰবাত এমএলএ হৈছো তাত কামৰ কাৰণে মই চিৰিয়াছলি কাম কৰিছো আমাৰ গোবিন্দ সিং আৰু আমাৰ পংকজ মেধি আছে ইয়াতে এখেতলোকে জানে এই দুজন ইঞ্জিনিয়াৰ ৰহাতো আছিলে এখেতলোক মই যেতিয়া ৰহাত এমএলএ আছিলো ৰহাত ইঞ্জিনিয়াৰ আছিলে তেখেতলোকৰ সন্মুখত কম ৰহাৰ পৰা বৈঠালৈ মই যেতিয়া নতুনকে এমএলএ হৈছিলো 11 চনত এই ৰহাৰ পৰা বৈঠালৈ দৈৰ্ঘ্য কিমান 48 কিলোমিটাৰ হয়নে 50 কিলোমিটাৰ মই যেতিয়া এমএলএ হৈছিলো তেতিয়া লাগে 3 ঘণ্টা 3.5 ঘণ্টা লাগে ভয়ানক ৰাস্তা আমাৰ এই ৰাস্তাটো বনাই থাকোঁতে যিমান ভয়ানক তাতকৈ আৰু ভয়ানক আছিল ভয়ানক ৰাস্তা আছিল আৰু মই এমএলএ হৈ এখেতলোকৰ সন্মুখত কিছু লাগি ৰহা বজাৰৰ ৰাস্তা বনালো আৰু এতিয়া কিমান সময় লাগে মাত্ৰ 45 মিনিট এই কামবিলাক মই য'তে থাকোঁ তাতে কৰিছোঁ এখেতলোক দুজন আছে কাৰণে কৈছো আমি লাগি গোটেই ৰাস্তাবিলাক এতিয়া চৰকাৰে চেংচন কৰিছিলো হয়নে গোটেই আমি আমাৰ কপিলি দলংবিলাক কলমৰ দলংবিলাক প্ৰায় 12খন নে 13খন দলং বনাইছিলো হয় কপিলিৰ এখন দলং চাপৰমুখ আৰু আমাৰ গছপাৰা বুলি কয় চাপৰমুখৰ সিফালে গছপাৰা কোনোবা জেগাত দেখিছে আমাৰ কি মন্দিৰ আছিলে বসুন্ধৰী মন্দিৰত কোনোবা গৈছে চাপৰমুখৰ পৰা সিফালে গছপাৰা এফালে এখন কালিকা লগা দলং আছিলে এই দলংখন 87 নে 88 চনত আধাৰবিলা কৰিছিল দলংখন কমপ্লিট নহল আকৌ দলংখন 3 নে 4 চনত 2003 নে 4 চনত আধাৰবিলা হ'ল আধাৰ কমপ্লিট নহল মই আৰম্ভ কৰিছা দলংখন আজিৰ পৰা 2 বছৰ আগতে সম্পূৰ্ণ হ'ল 3 বছৰ সম্পূৰ্ণ এই কামটো আমি নাইকিয়া কৰিছো গতিকে য'তে এমএলএ হৈছো তাতে ৰাইজৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিছো আপোনালোকৰ কাম কৰি মই প্ৰতিশ্ৰুতি দিছো আপোনালোকে জানে আপোনালোকে এইখিনি কম হয় অলপ জানি পেলাই গোটেই অকল বানপানী মানে নহয় অলপ জানি পেলাই এইখিনিৰ পৰা আমাৰ হেৰিলে কিমান দূৰ বৰবাৰীলে কিমান দূৰ 3 কিলোমিটাৰ হ'ব 4 কিলোমিটাৰ হ'ব 4 কিলোমিটাৰ হ'ব একদম বৰ্ডাৰ পাবলৈ 4 কিলোমিটাৰ লাগিব মেইন গভৰ্ণমেণ্ট লাগিব তাৰ গোটেই পানী হয় নহয় আপোনালোকে খবৰ ল'ব এতিয়া বানপানী বন্ধ হৈ গ'ল লাহৰীৰ বানপানী আপোনালোকে খবৰ ল'ব বানপানী এতিয়া বন্ধ হৈ গ'ল কিয় বন্ধ হ'ল জাগিৰোডত মথাউৰি মাৰিলো লাহৰীতো মথাউৰি বনালো গতিকে আমাৰ এই গোটেই অঞ্চলটো মাহেঙৰ পৰা একদম একেবাৰে বৰমাৰীলৈকে এই অঞ্চলটো আৰু লাহৰীঘাটৰ গোটেই সমগ্ৰ অঞ্চলটোত বানপানী চেচ হৈ গ'ল এতিয়া আপোনালোকে যদি কোনোবা কেতিয়াবা যাই দেখিব এতিয়া একেবাৰে ভাগৰকাটিৰ পৰা আমি মৰিয়াৰ পৰা কিবালৈকে মথাউৰি ধুনীয়া ৰাস্তা বনালো এইবিলাক কাৰ্যত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ আজি আপোনালোকে হয়তো বহুতে নাজানে এই ৰাস্তাটোৰ কথাই মই কওঁ এই ৰাস্তাটো কমপ্লিট হোৱা নাছিল জাগিৰোডৰ পৰা মৰিগাঁৱলৈ কমপ্লিট হোৱা নাছিল মই যেতিয়া 16 চনত এমএলএ হলো ৰাস্তাটোৰ অৱস্থা অতি বেয়া হয়নে কমপ্লিট কৰিব নোৱাৰে যিটো কোম্পানী লৈছে কৰিব নোৱাৰে পাছত অসম চৰকাৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়া মুখ্যমন্ত্ৰী আছিলে পিডব্লিউডি মিনিষ্টাৰ আছিলে মোৰ ঘৰত পৰাই কভিডৰ সময়ত মই তেতিয়া স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী
আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্ৰী। মই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আহিলো মৰিগাঁৱলৈ আহিলো। এতিয়া পুৰা লকডাউন চলি আছিল, মৰিগাঁও হস্পিটেল যাবলৈ আহিলো। মোৰ মনত আছে আমাৰ চেনিমাৰিমান পাওঁতে পানীগুৰিমান পাওঁতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লো দাদা এই ৰাস্তাটো যদি আহাৰ কমপ্লিট নহয় মই ইলেকশ্যন হাৰি থাকিম। সঁচাকে দাদা মই ইলেকশ্যন হাৰি, এইটো নেশ্যনেল হাইৱে হয় কিন্তু ৰাস্তাটো কমপ্লিট হোৱা নাই, মানুহে মোকে গালি পাৰি আছে। মোৰ লগৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে তই এটা কাম কৰ, ৰাজ চক্ৰৱৰ্তী বুলি এজন কমিশনাৰ আছে PWD বিল্ডিং আৰু NH ৰোডছৰ চিফ কমিশনাৰ। মোক ক'লে ৰাজ চক্ৰৱৰ্তী ফোন লগাম, ৰাজ চক্ৰৱৰ্তী ফোন লগাম। ৰাজ চক্ৰৱৰ্তী মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে চক্ৰৱৰ্তী এই ৰাস্তাটো ক্লোজ কৰি দিয়ক, মানে বন্ধ কৰি দিয়ক। যোনে কামটো কৰিছে তেওঁলোকক কেঞ্চেল কৰি দিয়ক, ৰাস্তাটো আমি নতুনকৈ অসম চৰকাৰৰ পৰা কৰিম। মোক লগৰ লগত ক'লে যে তই এটা তোমাৰ ঠিকাদাৰ বগাই দে কালি কৰে। মই আকৌ কৈছো এই ঠিকাদাৰ লৈ এই গাঁওখনত সহায় কৰো, কামকেইটা ভালকে কৰে কাম। এই ঠিকাদাৰ লৈ লকডাউনৰ মাজতে ৰাস্তাটো কাম আৰম্ভ কৰিছে, লকডাউনৰ মাজতে ৰাস্তাটো কাম আৰম্ভ কৰিছে। গতিকে এইখিনি তেতিয়া মই এইখিনি জেগাত MLA দুজন আছিলো, এইখিনি ৰাস্তাও মোৰ তত্ত্বাৱধানতে হৈছিল। কিন্তু মই এইখিনি জেগা MLA নহলেও মই জিলাখনৰ বাসিন্দা, গতিকে মোৰ মৰিগাঁৱৰ দায়িত্ব আছে, লাহৰীঘাটৰ দায়িত্ব আছে। লাহৰীঘাটত কোনোদিনে নকৰা কাম মই যোৱা ২.৫ বছৰত কৰিছো। প্ৰায় ১৪ কিলোমিটাৰ মথাউৰি বনালো, প্ৰায় ৩০০ কোটি টকা লাহৰীঘাটৰ গৰাখন দিয়াৰ কাৰণে দিছো। লাহৰীঘাটৰ গোটেই মথাউৰি ৰাস্তা পকা কৰিলো। লাহৰীঘাটৰ মই MLA নহয়, তথাপিও লাহৰীঘাটৰ কাৰণে কৰিছো, কাৰণ এইখন মোৰ জিলা, এইখন জিলাৰ মই এগৰাকী বাসিন্দা। গতিকে এতিয়া মই আপোনালোকৰ বিধায়ক হলো, আপোনালোকক আৰু কাম কৰিব লাগিব। আপোনালোকে জানে এইখিনি চাগে গম পাইছে, মই অলপ কৰ্মশালা আপোনালোকক মই কৈ গৈছো। মই অসমখনত ঘূৰি ফুৰিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট কাম কৰিবলৈ দিয়ে। এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৰহাটলৈকে আহিলে তাত মই ৮ দিন থাকিব লাগে। গুৱাহাটীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে গোটেই মিটিংখনৰ দায়িত্ব মোৰ আছে, গতিকে মই অলপ সময় কম পাওঁ। কিন্তু আপোনালোকে হয়তো জানে মই আহিলেও আমাৰ সমষ্টিত মোৰ ঘৰৰ মানুহ, মোৰ PA, মোৰ আমাৰ দলৰ কাৰ্যকৰ্তা পিনপিনাই ঘূৰি ফুৰে বোলে কওক এই মানুহ ঢুকালে মোৰ মানুহ আহি পেলাই খবৰ লৈছে নাই? মানুহ যদি ঢুকাই মোৰ ঘৰৰ মানুহ কোনোবা আহি খবৰ লৈছে নাই? কৈছে কিবা অলপ পইচা দিয়ে চাৰ্জৰ কাৰণে। আৰু যদি আমাৰ এই বঘৰৰ পৰা কোনো পেচেণ্ট ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটীলৈ যায়, মৰিগাঁও চিভিল হস্পিটেলত যায়, মোৰ PA জন গৈ পেলাই পাই যায় নাপায়? কওক পাই নাপায়? এইখিনি কাম মই খুব চিৰিয়াছ কৰোঁ। তাৰপাছত ইয়াত যদি ক'ৰবাত ৰাস হৈছে, ৰাস হৈছিলে নাই? ৰাসত কোনোবাই ডনেশ্যন পাইছে নাই? চবে এইবাৰ চৰকাৰেও দিছে, চৰকাৰে ২৫,০০০ টকা দিলে, গতিকে এইবাৰ মই কম দিব লগা হৈছে। দুৰ্গা পূজা হয় নেকি ইয়াতে? এখন নে দুখন বুলি শুনিছিলো। দুৰ্গা পূজাটো দুখন, আমি শিৱ পূজা অকমান আগত হৈছিল, ৫টা আগত হৈছিল। আমি শিৱৰাত্ৰি দিওঁ, লক্ষ্মী পূজা দিওঁ, বিহু দিওঁ, প্ৰত্যেকটো অনুষ্ঠানৰ লগত জড়িত হওঁ। ভাদ মাহতো দিছো। আগতে এনেকুৱা আছিলে, মই কাৰো নাম নকওঁ, জাগৃত MLA আগতে এনেকুৱা হয়, মোক আগতে মানুহে কয় যে বিহু ডনেশ্যন আনিবলৈ আমি গুৱাহাটীলৈ যাওঁ MLA পৰা, গাড়ীখনৰ ভাড়া লাগে ৩,০০০ টকা আৰু ডনেশ্যন দিয়ে ২,০০০ টকা। এনেকুৱা কৰিলে জাগৃত আছিলে। কিন্তু আজিকালি মোৰ কোনো যাব নালাগে, মই কোনো যাব নিদিওঁ। কোনো যাব লাগে নেকি কওক? মই অনুষ্ঠানে যিখিনি পাৰো মোৰ খাদ্যৰ কাৰণে মই বহুত দিব লাগে, বহুত দিব নোৱাৰো, কিন্তু যিখিনি পাৰো মই খাদ্যৰ কাৰণে দিওঁ, কাৰণ মই সমষ্টিটোৰ বিধায়ক, মই এইখিনি কৰিবলৈ চেষ্টা কৰিম। গতিকে এইদৰে মই কৰি আছো, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো। আজি বহুত দিবলৈ নকৰো, কালি এটা খুব ডাঙৰ অনুষ্ঠান আছে জাগৃত। অনুষ্ঠানটো কি কোনোবাই গম পাইছেনে? কালি জাগৃত কি অনুষ্ঠান আছে গম পায়নে? নিমন্ত্ৰণ পাইছে নেকি? যাব নাযাব কাৰণে জাগৃতলৈ কওক? আমাৰ কাৰ্যকৰ্তাসকলে গাড়ীৰ ব্যৱস্থা কৰি দিব। কি অনুষ্ঠান আছে কোনোবাই গম পায়নে? কালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ মিটিংখনত ভাষণ দিব। মানে ডাইৰেক্টলি নাহে, তেওঁ ভাৰ্চুৱেলি, আজিকালি ইণ্টাৰনেট বুলি কয়, কম্পিউটাৰ যুগ বুলি কয়, তেওঁ দিল্লীত ভাষণ দিব, আমি শুনি থাকিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে আহিব। কিয় আহিব গম পায়নে? কালি কোনোবাই গম পায়নে? মহিলা কোনোবাই গম পায়নে কালি কিয় আহিব মুখ্যমন্ত্ৰী? নাপায়। কালি বহুত ডাঙৰ কাম এটা হ'ব জাগৃত। কি কাম হ'ব? আমাৰ যে পেপাৰ
মিলটো আছিলে, পেপাৰ মিলটো বন্ধ হৈ গ'ল। তাত এতিয়া ২৭,০০০ কোটি, ভাবিবই নোৱাৰি, ২৭,০০০ কোটি টকা খৰচ কৰি এটা কি হ'ব, এটা ইণ্ডাষ্ট্ৰী হ'ব, ফেক্টৰী হ'ব। ২৭,০০০ কোটি টকা খৰচ হ'ব। টাটা কোম্পানী যে টাটা গাড়ী দেখিছিল নাই, টাটা টিং দেখা পাম, টাটা গাড়ী দেখা পাম ন, টাটা কোম্পানী এটা ফেক্টৰী বহাব আৰু যিটো বস্তু বনাব সেইটো ক'ত ব্যৱহাৰ হ'ব, আমেৰিকাত ব্যৱহাৰ হ'ব। যিটো বস্তু বনাব চিপছ বুলি কয়, ছেমি কণ্ডাক্টৰ বুলি কয়, সেইটো গ'লেগে গুচি যাব আমেৰিকালৈ গুচি যাব। এই যে ২৭,০০০ কোটি টকা তাৰে আধা টাটা কোম্পানীয়ে খৰচ কৰিব, আধা কোনে দিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব, কেন্দ্ৰীয় চৰকাৰে দিব। আৰু ইণ্ডাষ্ট্ৰীটো ক'ত হ'ব, জাগিৰোডত। জাগিৰোড সমষ্টি আপোনালোকে মানুহ হয়নে নহয় এতিয়া, গতিকে আমাৰ কাৰণে ভাল দিন হয়নে নহয়। জাগিৰোডত কি হ'ব, এই ইণ্ডাষ্ট্ৰীটো যেতিয়া হ'ব, ২ বছৰৰ পিছত প্ৰডাকশ্যন আৰম্ভ হ'ব, ১৫,০০০ ল'ৰা-ছোৱালীয়ে চাকৰি পাব। আৰু 50% অন্তৰত কোনে পাব, হৰিণৰ দৃষ্টিকোণ আছে, ১৫,০০০ ল'ৰা-ছোৱালী এটা ফেক্টৰীত চাকৰি পাব। আমাৰ যেতিয়া আগতে পেপাৰ মিল আছিল তাতে কিমান আছিল, মাত্ৰ ২২০০ এমপ্লয়ী আছিল। পেপাৰ মিলত চাকৰিয়াল আছিলে ২২০০। পেপাৰ মিলতকৈ ৬ গুণ ডাঙৰ কিমান হ'ব, ১৫,০০০ ল'ৰা-ছোৱালীয়ে চাকৰি পাব। আৰু ১৩,০০০ ল'ৰা-ছোৱালীয়ে তাত বেলেগ কাম কৰিবলৈ পাব। আৰু তাৰ লগত লগত আমাৰ গোটেই অঞ্চলটোৰ ৰাস্তা পথ গোটেই ভাল হৈ যাব। আমাৰ ল'ৰাবিলাকে কোনোবাই দিল্লী গুৰগাঁও দেখিছে, দিল্লী গুৰগাঁও দেখিছে, দিল্লী গুৰগাঁও দেখিছে নাই, কোনোবাই গুৰগাঁও দেখিছে নাই, দিল্লী গৈছে নাই, গুৰগাঁওটো দেখিছে। মোক এদিনাখন আমাৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰগৰাকীয়ে কৈছে, ৪ দিন আগত মই জাগিৰোডলৈ আহিছিলো, কমিশ্যনাৰগৰাকী আছিলে, মোক কমিশ্যনাৰগৰাকীয়ে কৈছে, ছাৰ আপোনাৰ জাগিৰোড গুৰগাঁও হ'ল, মানে গুৱাহাটীৰ লগত দিল্লীৰ লগত যেনেকৈ গুৰগাঁও ডেভেলপমেণ্ট, আমাৰ গুৱাহাটীৰ লগত জাগিৰোডৰ ডেভেলপমেণ্ট হৈ যাব। এইখিনি কাম কোনে কৰিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰি দিছে। আৰু অসমত কোনে কৰিছে, দিনে ৰাতিয়ে এইখিনি কাম কৰি কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। গতিকে আমাৰ কালি খুব ভাল দিন, সকলো কালি যাব বুলি মই নিমন্ত্ৰণ জনালো। সকলো যাব যাব কম যাবতো, মিটিং কেইটা বজাত গম পাইছে নাই, ৯টা বজাত মিটিং, কিন্তু ৰাতিপুৱা যাব পাৰিব নোৱাৰিব, দেৰিকে উঠা খোৱাৰ পৰা দেৰিকে উঠে নেকি, আমাৰ গাঁৱত খুব সোনকালে উঠে সকলো। গাড়ী আজি ৰাতিয়ে আহি যাব, গাড়ী আজি ৰাতিয়ে আহি যাব, কালি যাতে সকলো মানুহ নটাত গৈ পায় আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাষণ দিব, সোনকালে ভাষণ দিব, সকলো যাব, সকলোকে মই নিমন্ত্ৰণ জনালো। কালি মই চেলেঞ্জ কৰিছো, জাগিৰোডত কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল, ২ মাহমান আগত, এতিয়া আমি ২৫,০০০ মানুহ গোটাইছো। এটা সমষ্টিত চাগে হাইষ্ট, এটা সমষ্টি বুলি কৈছো, এটা সমষ্টি তাতকৈ মানুহ কৰিব নোৱাৰি। কিন্তু কালি মই চেলেঞ্জ হিচাপে দিছো, ৩০,০০০ মিনিমাম কৰিম, কিন্তু আপোনালোকৰ লগত কথা কৰিম। কালি কৈছে আমি ৩৫,০০০ হিচাপ উলিয়াইছো, আৰু জাগিৰোডত মই জানো, জাগিৰোডত মোক কোনো মিছা কথা নকয়। আমাৰ দলৰ কাৰ্যকলাপ হ'লে মোক কেতিয়াও মিছা নকয়। ১০০০ আনে বুলি ক'লে ১০০০ আনে, ১,৫০০ আনে বুলি ক'লে ১,৫০০ আনে, আৰু মোক যোনে আনিব নোৱাৰে কৈ দিয়ে। আমি মিটিং পাতো, মোক কয় দাদা আমি ৬০০ আনিব পাৰিম, মই জবৰদস্তি নকৰো। গতিকে এইটো হিচাপত আমাৰ ৩৫,০০০ ওলাইছে। কালি মই ভাবো